আৰক্ষীৰ পোছাকত বিহু মঞ্চত জুবিন গাৰ্গক আলিংগন কৰি আৰক্ষী নিলম্বিত হোৱা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ডিব্ৰুগড়ৰ চাবুৱাত। জুবিন গাৰ্গে নিজে মহিলা জোৱানগৰাকীক হাত বাউল দি মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ ভিডিঅ' পোহৰলৈ আহিছে। অতি শেহতীয়াকৈ তাৰ পিছতে সমগ্ৰ চাবুৱাবাসীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে 10 মে তাৰিখে অনুষ্ঠিত চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024ত জুবিন গাৰ্গক মঞ্চত আলিংগন কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বন হৈছিল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া। প্ৰথম কথা 9 আৰু 10 মে তাৰিখে আমি এইবাৰ চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 আমি আয়োজন কৰিছিলোঁ। আৰু এই আয়োজন কৰা বসন্ত উৎসৱত আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু বিহুখন খুব সুন্দৰকৈ সফল হৈছে। আৰু বিহুখনত হোৱাৰ পাছত আমি এটা খবৰ পাইছোঁ। আচলতে ইতিমধ্যে আমি দেখিবলৈ পাইছিলোঁ সেইদিনা বিহুত যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই তাত গীত পৰিৱেশন কৰি আছিলে, সেই সময়তে এগৰাকী আৰক্ষী বিষয়াই তেখেতৰ ওচৰলৈ গৈ পিনি তেখেতক আপত্তি ধৰিছিল। আচলতে জুবিন গাৰ্গ হৈছে এনেকুৱা এজন শিল্পী যিজনক যোনে হলেও ওচৰৰ পৰা পালে তেনেকুৱা এটা সকলোৰে মনত আহে। আৰু বিগত সময়ত আমি যেতিয়া ইয়াৰ পাছত আমি যেতিয়া গম পাইছিলো তেখেতৰ চাকৰি নিলম্বন কৰা হৈছিলে, সেই সময়ত জনাইছে। কিন্তু আমি এটা অনুৰোধ জনাব বিচাৰিছো চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 তৰফৰ পৰা যে যিগৰাকী আৰক্ষী গৃহৰক্ষী বিভাগৰ যিগৰাকী মিলি তেখেতক বা পৰাপক্ষত পাৰিলে তেওঁলোকৰ চাকৰিটো এবাৰ ঘূৰাই দিব বুলি আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছো। যোৱা সিদিনাখনৰ বিহু সন্মিলনত আমি নিজে দেখিছো যে জুবিন গাৰ্গে তেখেতে আৰক্ষী জোৱানগৰাকীক মঞ্চলৈ নিজে মাতিছিলে, হাত বাউল দি মাতিছে। ভিডিঅ'টো চাগে আপোনালোকৰ সকলোৰে ওচৰত আছে, যে ভিডিঅ'টো দেখিব আপোনালোকে। জুবিনে তেওঁক আৰক্ষী বিষয়াগৰাকীক নিজে হাত বাউল দি মাতিছে। আৰু এতিয়া যিহেতু অসম চৰকাৰে তেওঁক আলিংগন কৰাৰ বাবেই তেখেতৰ কৰ্মৰ পৰা অব্যাহতি দিছে, নিলম্বন কৰিছে। আমি এই কথাটোত অকণমান মৰ্মাহত হৈছো যে আৰক্ষী জোৱানগৰাকী এটা পৰিয়াল আছে। চৰকাৰে এই ব্যৱস্থাটোৰ জৰিয়তে তেখেতৰ পৰিয়ালটিৰ পেটত একচুৱেলি প্ৰকৃততে লাথ মৰাহে হৈছে। গতিকে অসম চৰকাৰক আমি চাবুৱাবাসী হিচাপে অনুৰোধ কৰিব বিচাৰো যে তেওঁ নিলম্বন যি নিৰ্দেশ, সেই নিৰ্দেশনা স্থগিত ৰাখি তেখেতৰ পৰিয়ালটোক কিছু যেন সকাহ দিয়ে। আমি চাবুৱাবাসী হিচাপে অসম চৰকাৰক সেয়াই অনুৰোধ কৰিছো।